চৈখোৱা ডিব্ৰু চৈখোৱাত আমি 8খন দিছোঁ। আমি ওৰাঙত দিছোঁ 4খন। গতিকে সেইধৰণে আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ আৰু অসম চৰকাৰৰ SDRFৰ তৰফৰ পৰা আপোনালোকে এতিয়া সদায় গম পাইছে, বানপানী হওক বা অন্যান্য দুৰ্যোগৰ সময়ত তেখেতসকলে কিন্তু খুব ক্ষিপ্ৰতাৰে উদ্ধাৰ কাৰ্য সমাপন কৰিছে। তাৰ বাদেও আমাৰ মেচিন নোহোৱাবোৰ, যেনে গুৱাহাটীত আৰ্টিফিচিয়েল ফ্লাড হ'ল, সেই ক্ষেত্ৰত আমি ধৰক 27খন আছে। গতিকে তেনেধৰণৰ য'ত মেচিন লোড সোমাব নোৱাৰে, তাৰ কাৰণে সেইখিনি ব্যৱস্থা কৰা হৈছে। গতিকে মই ভাবিছোঁ যে দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৰ তৰফৰ পৰা আমি বিশেষকৈ উদ্ধাৰ কাৰ্যৰ ক্ষেত্ৰত মানে অধিক সবল পদক্ষেপ গ্ৰহণ কৰিছোঁ। আজি অৰুণোদয়ে একোখন গৃহস্থীক অৰ্থনৈতিকভাৱে ইমানখিনি সবল কৰি তুলিছে, যাৰ কাৰণে একোঘৰ গৃহস্থীয়ে আজি নিজৰ অভাৱ অভিযোগৰ ন্যূনতম যিটো ব্যৱস্থা সেইটো সম্ভৱ হৈ উঠিছে। গতিকে কংগ্ৰেছে যিমানেই বিৰোধিতা কৰিব, সিমানেই বেছিকৈ আমি অৰুণোদয় দিম। যিবিলাক আমাৰ দলীয় লোক আগতে নিৰ্বাচিত হৈছিল আৰু এতিয়াও তেখেতসকলে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাই আছে, তেনে বিষয়বিলাক আমাৰ মিত্ৰজোঁটৰ মজিয়াত আমাৰ নিশ্চয় আলোচনা হ'ব। আৰু কেতিয়াবা আমি দেখিছোঁ ইয়াৰ আগৰ বছৰ কেইবাটাও চিটিং চিট এজিপিয়ে পাইছে, যোৱাবাৰ চিটিং চিট আমাৰ বিজেপিয়ে পাইছে। অলপতো সাল সলনি হৈ থাকে। গতিকে ইয়াৰ সঠিক উত্তৰটো আমি কোনেও এতিয়া দিব পৰা হোৱা নাই। ই এটা খুব ভাল সুন্দৰ ব্যৱস্থাৰ মাজত সন্মানজনকভাৱে সমাধান হ'ব বুলি মই ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।